মই মাননীয় সদস্য তুলিৰাম ৰাহাঙক দ্য চেণ্টিনেল বাতৰি কাকতত প্ৰকাশিত ভাষ্ট এৰিয়াছ অফ লেণ্ড ইন ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ ষ্টিল এনক্ৰ'চড আপন শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ 3 মিনিটৰ ভিতৰত উইদিন 3 মিনিটছ स्पीकर के हाय ले तुम कार्बिया तुम सिक्सिडुल के लोंग lagi metang elami ki pendeng sumpot pen cenglok ejutang jubat nim rokom la pen bisar gidar cokplang pusi itu man siksidul nang epilo lasi non tum hemprek hangbom made state hangbom lasi মানে odoi khomodoi ৰাহাং দাদা odoi khomodoi itu karone moi apnak juriote মই অনুৰোধ কৰিব বিচাৰিছোঁ মন্ত্ৰী মহোদয় যাতে আমাৰ মাতৃভাষা মাদাৰ টাং জীয়াই ৰখাৰ স্বাৰ্থত যাতে আমাৰ কাৰ্বি লেংগুৱেজটো যাতে ট্ৰেন্সলেটৰ আপুনি ইয়াত ৰাখে তাৰ কাৰণে মই অধ্যক্ষ মহোদয় আপোনাক অনুৰোধ কৰিছোঁ ঠিক আছে আপুনি অধ্যক্ষ মহোদয় যে পেপাৰৰ চেণ্টিনেল পেপাৰ ৱে চিৰিয়াছ অফ লেণ্ড ইন ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ ষ্টিল ইনক্ৰ'চ আপন অধ্যক্ষ মহোদয় আপুনি জানে অধ্যক্ষ মহোদয় ছিক্সিডুল অট'নমাছ কাউন্সিল কাৰ্বি আংলঙেই হওক অট'নমাছ ডিমা হাছাওৱেই হওক আমাৰ ছিক্সিডুল এৰিয়া ক্লজ এ সাব পেৰাগ্ৰাফ 1 পেৰাগ্ৰাফ 3 মতে land belong to under Karbi Anglong Autonomous Council. Assam Land Act 1880 they ame Karbi Anglong Autonomous Council 1953 ami adopt korisu. Tar pisot 1958 ami nijor ain bonaisu. Tar pisot 1959 e amar governor SN dia hoise. Tat jetu niki Transfer Land Act yat the sale, lease or transfer of lands to non-tribals and tribal belts and block and strictly restricted. অধ্যক্ষ মহোদয় আমাৰ যিবিলাকৰ ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি বহুত ইনক্ৰ'চ হৈ আছে গতিকে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই অনাৰেবল চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যিটো নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব চৰকাৰে তেখেতৰ দায়িত্ব লোৱাৰ পিছত শিলচৰ কালচাৰ এৰিয়া ডেভেলপমেণ্টৰ কামৰ পূৰণ কৰাৰ স্বাৰ্থত তাৰো মিনি ছেক্ৰেটেৰিয়েট বনোৱা কল্পনা কৰিছে এনেধৰণত ডিব্ৰুগড়ৰ তাৰ এৰিয়া তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট গোলাঘাট তাৰ ৰাইজৰ সুবিধা দিবৰ কাৰণে তাৰো মিনি ছেক্ৰেটেৰিয়েট এতিয়া গঠন কৰা হৈছে অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত আৰু ডিমা হাছাও ছিক্সিডুলৰ মাটি যাতে প্ৰটেকশ্যন হ'বৰ কাৰণে আমি বহুতো ইনক্ৰ'চাৰ পাইছোঁ অধ্যক্ষ মহোদয় তাত আমাৰ কাৰ্বি আংলঙেই হওক ডিমা হাছাওৱেই হওক সেই ইনক্ৰ'চাৰবিলাক ইভেকশ্যন কৰিব হ'লে আমাৰ হাতত ল' এণ্ড অৰ্ডাৰ নাই ষ্টেট গভৰ্ণমেণ্টে আছে গতিকে অধ্যক্ষ মহোদয় মই চিফ মিনিষ্টাৰ অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলং আৰু ডিমা হাছাও যাতে আমাৰ নিজৰ মাটি যাতে ৰক্ষা কৰাৰ স্বাৰ্থত যে ল' এণ্ড অৰ্ডাৰ যে কাৰ্বি আংলং আৰু ডিমা হাছাও জুৰিডিকশ্যন যাতে ল' এণ্ড অৰ্ডাৰটো আমাক পাৱাৰ দিয়ে কাউন্সিলত যাতে আমাক পেৰাগ্ৰাফ 20 পাইছোঁ কিন্তু পেৰাগ্ৰাফ 20BA সেই পেৰাগ্ৰাফ 20BA ক্ষমতাটো যাতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যাতে সেই ক্ষমতা দিয়ে তাৰপিছত গভৰ্ণৰে আমাক SN দিব যাতে ইলিগেল ইনক্ৰ'চাৰবিলাকৰ আমি সেইটো সোনকালে এভেকশ্যন কৰিব পাৰে অধ্যক্ষ মহোদয় কাৰ্বি আংলঙত বহুতো ইনক্ৰ'চাৰ আছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আশীৰ্বাদ তেখেতে সহায়তাৰ কাৰণে আজি ইণ্টাৰষ্টেট বৰ্ডাৰ নাগালেণ্ডে হওক জুডুকুলিনী হওক খানবস্তিয়ে হওক আমাৰ আন্তঃ ডিষ্ট্ৰিক্ট বৰ্ডাৰ লাংকাজানে হওক প্ৰায় 3000কৈ অধিক পৰিয়ালৰ আমাৰ ইনক্ৰ'চাৰ আমি ইভেকশ্যন কৰা আমি ছাকচেছ হ'লোঁ সফল হ'লোঁ অধ্যক্ষ মহোদয়
এনেধৰণৰ আমাৰ এতিয়াও PGR BGRৰ পৰা আৰম্ভ কৰি যিমানখিনি ইনক্ৰচাৰ আছে সেইবিলাক যদি আমাৰ ল এণ্ড অৰ্ডাৰ যদি আমাক ছাপৰ্ট দিয়ে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সেইটো আমি ইভেকশ্যন কৰিব পাৰিম অধ্যক্ষ মহোদয় কাৰণ আমাৰ ল এণ্ড অৰ্ডাৰ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হাততে আছে গতিকে পেৰাগ্ৰাফ 20BA যাতে আমাৰ গভৰ্ণৰ যদি সেই ক্ষমতা দিয়ে তেনেহ'লে আমাৰ ল এণ্ড অৰ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো ট্ৰান্সফাৰ হ'ব অধ্যক্ষ মহোদয় গতিকে আমি আপোনাৰ জৰিয়তে মই অনাৰেবল চিফ মিনিষ্টাৰক মই ৰিকুৱেষ্ট কৰিব বিচাৰিম যে within the jurisdiction of Karbi Anglong Autonomous Council and Dima Autonomous Council যে SPDC আগতে ECR anywhere confidential report that june CM তেখেতে সেই ECRটো তেখেতে লিখে ঠিক তেনেধৰণৰ OC IC inspector transfer posting within the jurisdiction of Karbi Anglong Autonomous Council and Dima Autonomous Council সেইটো আমাক যাতে ক্ষমতাটো দিয়ে ধন্যবাদ অধ্যক্ষ মহোদয় ট্ৰাইবেল বেল্টছ এণ্ড ব্লক সন্মানীয় অধ্যক্ষ ডাঙৰীয়া অসমত বৰ্তমান 48টা জনজাতীয় বেষ্টনী আৰু খণ্ড ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে অধ্যক্ষ ডাঙৰীয়া ইয়াৰে 23টা জনজাতীয় বেষ্টনী আৰু খণ্ড বিটিআৰ অঞ্চলত পৰে আৰু 29টা জনজাতীয় বেষ্টনী আৰু খণ্ড নন শেডিউল্ড জিলাসমূহত পৰে অধ্যক্ষ ডাঙৰীয়া জনজাতীয় বেষ্টনী আৰু খণ্ডসমূহ অসমৰ ভূমি প্ৰশাসন ব্যৱস্থাৰ এক বিশেষ আৰু সংবেদনশীল অংশ এই অঞ্চলত বসবাস কৰা সংৰক্ষিত শ্ৰেণীৰ লোকসকলৰ ভূমিৰ অধিকাৰ যাতে সুৰক্ষিত থাকে অধ্যক্ষ ডাঙৰীয়া আৰু তেওঁলোকৰ ভূমি অবৈধভাৱে হস্তান্তৰ অধিগ্ৰহণ বা দখলৰ যাতে হেৰাই নাযায় সেই উদ্দেশ্যে অসম ভূমি আৰু ৰাজহ অধিনিয়ম 1886 অধ্যায়ৰ 10 আৰু অসম ভূমি নীতি 2019ৰ অধীনত বিশেষ বিধিগত ব্যৱস্থা কৰা হৈছে অধ্যক্ষ ডাঙৰীয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো মই ইতিমধ্যে কৈছোঁ অত্যন্ত সংবেদনশীল ট্ৰাইবেলসকল আমাৰ ভূমিপুত্ৰ ট্ৰাইবেলসকলক আমি সুৰক্ষা দিব লাগে গতিকে ট্ৰাইবেলসকলৰ ভূমি যাতে অন্য কোনো ব্যক্তিয়ে গৈ কৌশল কৰি হস্তান্তৰ কৰিব নোৱাৰে আনকি কিনিবও নোৱাৰে অধ্যক্ষ ডাঙৰীয়া আমাৰ এনেকুৱা কিছুমান অঞ্চল আছে ভূমিপুত্ৰসকলৰ আৰ্থিক অৱস্থা বেয়া সেই আৰ্থিক অৱস্থা বেয়াৰ সুযোগ লৈ অধ্যক্ষ ডাঙৰীয়া বহু ব্যক্তিয়ে তাত গৈ মাটি কিনি লয় গতিকে অধ্যক্ষ ডাঙৰীয়া অসমত এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছিল কিন্তু অধ্যক্ষ ডাঙৰীয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এনেকুৱা কিছুমান নিয়ম আছে তাত কিছু অন্য প্ৰটেক্টেড ক্লাছো আছে অন্য ট্ৰাইবেল নহয় কিন্তু প্ৰটেক্টেড ক্লাছ অধ্যক্ষ ডাঙৰীয়া অনুসূচিত জাতিৰ ব্যক্তিসকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছ অধ্যক্ষ ডাঙৰীয়া বাগানৰ বনুৱা ভাই বন্ধুসকল তাত প্ৰটেক্টেড ক্লাছ নাথ যোগী সম্প্ৰদায়ৰ ব্যক্তিসকল তাত প্ৰটেক্টেড ক্লাছ এতিয়া আমি ক'ৰবাত অধ্যক্ষ ডাঙৰীয়া মোৰ বোধৰে শদিয়াত ন ৰণুজ দা মৰাণ মটক আৰু আহোমসকলকো প্ৰটেক্টেড ক্লাছ এটা দুটা জেগাত দিয়া হৈছে যিসকল খিলঞ্জীয়া লোক অধ্যক্ষ ডাঙৰীয়া তুলিৰাম ৰংহান ডাঙৰীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে এই প্ৰটেক্টেড ক্লাছতো গৈ প্ৰটেক্টেড ক্লাছৰ উপৰিও গৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহু ব্যক্তিয়ে মাটি দখল কৰিছে আমি পৰ্যায়ক্ৰমে অধ্যক্ষ ডাঙৰীয়া এইবিলাক যোৱা 5 বছৰত অবিৰতভাৱে অধ্যক্ষ ডাঙৰীয়া বেদখলমুক্ত কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰত অতি কাঢ়া অতি কঠোৰ পৰ্যায়ক্ৰমে কৰি থকা হৈছে আৰু সকলোকে কৈ দিয়া হৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যদি কোনোবাই অবৈধভাৱে বৈছে যিসকল প্ৰটেক্টেড ক্লাছ নহয় তেওঁলোক তাৰ পৰা গুচি আহক নিৰ্দেশ কাঢ়া দিয়া হৈছে কোনো অঞ্চলৰ পৰা ঘূৰি আহিছে সন্মানীয় সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া নিজেও CEM কাৰ্বি অট'নমাছ কাউন্সিলৰ তেখেতৰ জিলা দুখনত মই গাৰ্জেন মিনিষ্টাৰো হয় মইতো জানোৱেই তেখেতে পৰ্যায়ক্ৰমে এই ভূমিসমূহ বেদখলমুক্ত কৰি আছে অধ্যক্ষ ডাঙৰীয়া নিশ্চয়কৈ কৰিম তেখেতে আৰু এটা কথা কৈছিলে পুলিচৰ পাৱাৰটো সেইটো অধ্যক্ষ ডাঙৰীয়া ভাৰতৰ সংসদে সিদ্ধান্ত লয় সেইটো অসম চৰকাৰে নলয় ভৱিষ্যতে যদি ভাৰতৰ সংবিধান সংশোধন কৰি পাৰ্লিয়ামেণ্টে সিদ্ধান্ত লয় যে আমাৰ 6 শেডিউল যিসমূহ কাউন্সিল থাকে তাত যদি পুলিচ পাৱাৰ দিব লাগে তেতিয়া তেওঁলোকে এই ব্যৱস্থা ল'ব পাৰিব এই ক্ষেত্ৰত আমি অপাৰগ থ্যাংক ইউ